2025 বৰ্ষৰ মহানৱৰাত্ৰিৰ তৃতীয়া আমাৰ দুটা দিনত পৰিছে 24 ছেপ্টেম্বৰ 25 ছেপ্টেম্বৰ অৰ্থাৎ বুধ আৰু বৃহস্পতিবাৰ দুই দিনা এই তৃতীয়াৰ প্ৰথম দিনা অৰ্থাৎ 24 ছেপ্টেম্বৰ বুধবাৰৰ দিনা আমি মাতাৰ কোনটো ৰূপক পূজা কৰিম সেইদিনা আমি মাতাৰ চন্দ্ৰঘণ্টাৰ ৰূপক পূজা কৰিম চন্দ্ৰঘণ্টা কোন আছিল প্ৰকৃততে যুদ্ধং দেহি অস্ত্ৰ শস্ত্ৰৰে সজ্জিত দেৱীৰ অন্যতা ৰূপ মাতাক পূজা কৰি কিহৰ আশীৰ্বাদ ল'ব পাৰোঁ আমি বাধা হয় জীৱন জগতত থকা বাধা নাশ হোৱাৰ আমি আশীৰ্বাদ ল'ব পাৰোঁ কি দুৱাহৰ দুখ খণ্ডন হ'ব মাতাৰ এইটো ৰূপক পূজন কৰিলে আমাৰ জনম কুণ্ডলীত থকা শুক্ৰ গ্ৰহৰ দুখ খণ্ডন হয় মাতাৰ চৰণত কিহৰ ফুল আগবঢ়াম গুলপীয়া পদুম ফুল এপাহি আগবঢ়াম কিহৰ ভোগ দিম আমি গাখীৰৰ এবিধ মিঠাই মাৰ চৰণত আগবঢ়াম কি মন্ত্ৰ জপ কৰিম ওম এং হ্ৰিং ক্লিং চন্দ্ৰঘণ্টাই নমঃ ওম এং হ্ৰিং ক্লিং চন্দ্ৰঘণ্টাই নমঃ এই বিশেষ দিনটোত আমি ধোঁৱা বৰণীয়া হয় গ্ৰে ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো অত্যন্ত শুভ নমস্কাৰ